নমস্কাৰ, মই ঋতুস্মিন শৰ্মা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এডিআৰই পৰীক্ষা দিবলৈ গৈ আপোনাৰ 10 বছৰ জেল আৰু 10 কোটি টকাৰ জৰিমনাও হ'ব পাৰে। যদি আপুনি অসৎ পন্থা অৱলম্বন কৰে তেন্তে আপোনাৰ বিপদ আহি আছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা আজি মনত পেলাই দিয়া হৈছে অসম লোক পৰীক্ষা আইন 2024ৰ কথা। নকল কৰিলে আপোনাৰ 3 বছৰ জেল হ'ব, লগত 1 লাখ টকাৰ জৰিমনা। বিচাৰযোগ্য, জামিনবিহীন আৰু অমীমাংসীয় শাস্তি হ'ব আপোনাৰ। পৰীক্ষাৰ্থী, পৰীক্ষক আৰু পৰীক্ষা ব্যৱস্থাপকৰ ক্ষেত্ৰত বেলেগ বেলেগ শাস্তিৰ বিধান আছে অসম লোক পৰীক্ষা আইন 2024ত। প্ৰথমে আহিছোঁ পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত কি শাস্তিৰ বিধান আছে। নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থীক বিহা হ'ব 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ন্যূনতম 1 লাখ টকাৰ জৰিমনা। জৰিমনা যদি আপুনি আদায় দিব নোৱাৰে, অতিৰিক্ত 9 মাহ আপোনাৰ জেল হ'ব। নকলৰ লগতে কুচক্ৰৰ সৈতে যদি আপুনি জড়িত হয় তেন্তে 10 বছৰ পৰ্যন্ত আপোনাৰ জেল আৰু 10 কোটি টকা পৰ্যন্ত আপোনাৰ জৰিমনা হ'ব। নকল কাৰ্যত লিপ্ত থকা পৰীক্ষাৰ্থীয়ে 2 বছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰিব। নকল যোগানকাৰীৰ বিৰুদ্ধেও একে আইনৰ আধাৰত শাস্তিৰ বিধান আছে। যিসকল পৰীক্ষক থাকিব তেওঁলোকেও কুকৰ্মত জড়িত হ'ব নোৱাৰিব। পৰীক্ষকৰ বাবে 10 বছৰ কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা আছে। কুচক্ৰত জড়িত থকা পৰীক্ষকৰ সা সম্পত্তিও বাজেয়াপ্ত কৰা হ'ব। ইপিনে পৰীক্ষাৰ ব্যৱস্থাপকৰ ক্ষেত্ৰতো কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ ব্যৱস্থাপক যদি দোষী সাব্যস্ত হয় তেন্তে পৰীক্ষা বিষয়ক সকলো খৰচ সেই সংশ্লিষ্ট সন্থাটোৱে বহন কৰিব লাগিব, লগতে সন্থাটোক নিষিদ্ধ ঘোষণা কৰা হ'ব। পৰীক্ষাত কেইটামান কাম আপুনি কৰিলে আইন উলংঘা কৰা বুলি ধৰা হ'ব। কি কাম আপুনি কৰিব নোৱাৰিব? প্ৰথম, অকৰ্তৃত্বশীলভাৱে প্ৰশ্ন কাকত বা OMR শ্বীট আপুনি হস্তগত কৰিব নোৱাৰিব। প্ৰশ্ন কাকত সম্পৰ্কীয় গোপন তথ্যৰ আদান প্ৰদানো আপুনি কৰিব নোৱাৰিব। পৰীক্ষাৰ সৈতে জড়িত তথ্য ফাদিল বা ফাদিলকৰণত অৰিহণা যোগোৱা কাৰ্য বেআইনী বুলি ধৰা হ'ব। পৰীক্ষা কেন্দ্ৰত অকৰ্তৃত্বশীল ব্যক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব। প্ৰশ্ন কাকত সম্পৰ্কীয় গোপন তথ্যৰ প্ৰচাৰ প্ৰতিৰোধ কৰিবলৈ এনেবোৰ ব্যৱস্থা লোৱা হৈছে। নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা, যোগ্যজনৰ নিশ্চিত নিয়োগৰ বাবে এই কঠোৰ আইন আনিছে অসম চৰকাৰে। সততা অক্ষুণ্ণ ৰাখি আটাইকে বেআইনী কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী কৰ্মচাৰী যাতে মেধাৰ ভিত্তিত নিৰ্বাচিত হয় তাৰ বাবে এই কঠোৰ আইন, কঠোৰ শাস্তিৰ বিধান কৰিছে অসম চৰকাৰে। গতিকে অসৎ উপায় পৰিহাৰ কৰি শিক্ষা দীক্ষা আৰু আৰ্জিত গুণৰ সহায়ত চাকৰি লওক, নহ'লে জীৱনটো হয়তো আপোনাৰ জেলতে যাব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।